প্ৰতিদিন টাইমন সাংবাদিক নীতিমণি শইকীয়া ডাঙৰীয়া উইথ ডিউ ৰেসপেক্ট আপোনাক ক'বলৈ বিচাৰিছো আপুনি নিশ্চয় জানে যে আপুনি যেটো কথা কৈছে কমপ্লিটলি ৰং কমপ্লিটলি against the sirat of prophet Muhammad sallallahu alaihi wasallam against the Islamic religion मजहब के खिलाफ है আপুনি জানাৰ পিছতো কেইদিনমান ধৰি ফেসবুক ইনষ্টাগ্ৰাম টুইটাৰত ইমান প্ৰতিক্ৰিয়া হোৱাৰ পিছতে এতিয়ালৈকে 4-5 দিন উকলি গল আপুনি এটা ষ্টেটমেন্ট দিয়া নাই অৰ্থাৎ আপুনি মানুহৰ 35 মিলিয়ন মানুহ অসমত বসবাস কৰে মানুহৰ অন্তৰত আঘাত দি আপুনি ভাল পায় বিশেষকৈ 1.7 কৰৰ মুছলমান ইমান অলা যিজনে যি মুছলমানৰ কাৰণে তো বেসিক স্ট্ৰাকচাৰ দে প্ৰফেট মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক ভাল পাবই লাগিব নিজৰ জীৱনতকৈ নিজৰ লৰা ছোৱালীতকৈ সম্পত্তিতকৈ বেছি ভাল পাব লাগিব মৰম কৰিব লাগিব আৰু তো বিশ্বাস কৰিব লাগিব যে ইন হুৱা ইল্লা ওয়াহয়ুন ইউহা এটো বিশ্বাস কৰিব লাগিব ওয়াইন্নাকা আলা খুলুকিন আযীম যে প্ৰফেট মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম সৰ্বোত্তম চৰিত্ৰৰ অধিকাৰী এটো বিশ্বাস কৰিবই লাগিব যদি বিশ্বাস নকৰে মুছলমান হ'ব নোৱাৰে হে 1.7 কৰৰ মুছলমান ইমান অলা অসমত বসবাস কৰে হেহতে প্ৰতিক্ৰিয়া কৰি আছে আপোনাৰ কথাটোৰ উপরে কমেন্ট দি আছে যে আপুনি কথা উদ্যোগ কৰিব লাগে কিন্তু আপুনি কথাটো উদ্যোগ কাৰণে স্টেটমেন্ট দিয়া নাই এর দ্বাৰা এটো প্ৰতিপন্ন হয় যে আপুনি মুছলমান সকলক 1.7 কৰৰ অসমত বসবাস কৰে আপুনি আঘাত দি ভাল পায় আৰু 35 মিলিয়ন মানুহক দিলত আঘাত দি আপুনি ভাল পায় দুই নম্বৰ কথাটো হল আপুনি মাইকেল এইচ হাৰ্টৰ কিতাপটো আপুনি পঢ়িব লাগে আৰু কোরআন হাদিস স্টাডি কৰিব লাগে আপুনি তাৰ পিছত আপুনি এনেকুৱা কথা ক'ব লাগে তিনি নম্বৰ কথাটো হল যিসকল ব্যক্তিয়ে ফেসবুক ফেক একাউন্ট বনায় ইনষ্টাগ্ৰামত ফেক একাউন্ট বনায় টুইটাৰত এনে কমেন্ট দি থাকে আৰু জ্ঞান দি থাকে মনত ৰাখিব আমি ইসলামিক জ্ঞান মই ৰাস্তা ঘাটৰ পৰা লোৱা নাই জ্ঞান নিছো কোরআন হাদিসৰ পৰা ইসলামিক স্কলাৰ পৰা মাদ্ৰাছাৰ পৰা আমি হোৱাটছআপ ইউনিভাৰ্সিটিৰ পৰা জ্ঞান লোৱা নাই আৰু ভাৰতবৰ্ষ এটা ধৰ্মনিৰপেক্ষ কান্ট্ৰি আৰু ভাৰতবৰ্ষ যে প্লুৰালিজম সেলিব্রেট কৰে জাতি ধর্ম বর্ণ নির্বিশেষে ইউনিটি ইন ডাইভার্সিটি যেটো লেসন দিয়ে আমি হোয়াটসঅ্যাপ ইউনিভার্সিটি পৰা এটো লোৱা নাই এটো ভাৰতবৰ্ষৰ সংবিধানৰ পৰা আমি লৈছো আজি 10 বছৰ ধৰি সেই সংবিধানেই পঢ়ি আছো আমাক শিকাব নালাগে ইউনিটি ইন ডাইভার্সিটি কাক কোৱা হয় আৰু সেকুলাৰিজম কাক কোৱা হয় 4 নম্বৰ কথা এইজন ব্যক্তি নীতিমণি শইকীয়া ডাঙৰীয়া ৰাতিপুৱা আৰু সন্ধিয়া মানুহক জ্ঞান বিলাই থাকে ইমান মৰেল আইডিয়াল এডুকেশন দি থাকে কোনোবাই ব্যক্তি ভুল কৰিলে তৎক্ষণাৎ ধৰি তাক ক্ষমা খুজিবলৈ বাধ্য কৰায় এইজন ব্যক্তি নিজে জানিলে যে এটো ভুল কৰিছে কথাটো সিৰ্ফ উদ্যোগ কৰিব লাগে কিন্তু উদ্যোগ কাৰণে স্টেটমেন্ট দিয়া নাই নিজৰ ইগত লৈছে অৰ্থাৎ 1.7 কৰৰ মানুহ অসমত বসবাস কৰে মুছলমান মানুহ ইয়াক আঘাত দি ভাল পায় তে এইজন ব্যক্তিৰ পৰা কি মৰেল এণ্ড আইডিয়াল এডুকেশন লৰা ছোৱালীক আপুনি দিব যিজনে টিভি টক শোত গৈ জ্ঞান বিলাই থাকে কিন্তু নিজৰ এটা ৰং হৈ গেছে হবই পাৰে উদ্যোগ কৰিব লাগে যেটো তেখেতে প্রফেট সাল্লাল্লাহু আলাইহি সাল্লামক কম্পেয়ার করিলে এক নম্বর রং দুই নম্বর স্টেটমেন্ট কমপ্লিটলি রং যে তেখেতৰ লাইফত ব্যাড থিংস আছে খাতা আছে তো কমপ্লিটলি রং উদ্যোগ কৰিলে হৈ যায় কিন্তু উদ্যোগ কৰে নিজৰ আগা তো বেলেগক আঘাত দি ভাল পায় ইগত লৈছে তে এই ব্যক্তিৰ পৰা যে দিন ৰাতি সদায় মানুহক নীতি জ্ঞান শিক্ষা দি থাকে টক শোত বহি ডিবেটত সন্ধিয়া ৰাতিপুৱা ইয়াৰ পৰা কি নীতি শিক্ষা লৰা ছোৱালীক আপোনালোকে দিব হেহে মই নাও দ্য বল ইজ ইন ইউৰ কোৰ্ট নাও মই এই কথাটো মোৰ এই বাক্যটো মোৰ এই কথাটো ভিডিওটো অসমবাসী 35 মিলিয়ন মানুহৰ ওচৰত ৰাখিলো বিশেষকৈ 1.7 কৰৰ মুছলমান মানুহৰ ওচৰত ৰাখিলো অসমত বসবাস কৰে কাৰণ মুছলমান মানুহ এটো ইমানৰ লগত জড়িত আকীদাৰ লগত জড়িত প্ৰফেট মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক মহব্বত কৰিবই লাগিব ভাল পাবই লাগিব এটো বিশ্বাস কৰিব লাগিব প্ৰফেট মুহাম্মদ সাল্লাল্লাহু কোনো ৰং নাছিল ভুল নাছিল তেখেতে মাসুম বেগুনাহ তেখেতে সৰ্বোত্তম চৰিত্ৰৰ বিশ্বাস কৰিবই লাগিব হে ইমান অলাইতে কেতিয়াও একসেপ্ট কৰিবই নোৱাৰে তেখেতৰ স্টেটমেন্ট কেতিয়াও মানিবলগৈ নোৱাৰে একাৰণে আশা কৰিম এতিয়া হুমাইছে তেখেতে কথাটো উদ্যোগ কৰিব আৰু যদি তেখেতে ইগত লৈ যদি কথাটো উদ্যোগ নকৰে এটো জৰবুল মিসাল হৈ থাকিব ভৱিষ্যতে এইটোৰ কাৰণে ঢুক ঢুক কৰ পানী বিনা পৰেগা উनको বি হ্যাপি স্টে হ্যাপি হেলথ এন্ড থ্যাংক ইউ ভেরি মাচ